ফ্ৰেণ্ডছ, ইণ্ডিয়ান ল ব্যৱস্থাৰ এই আইনসমূহৰ বিষয়ে ভালদৰে জানি থওক, কেতিয়াও বিপদত নপৰে। নম্বৰ 1, মটৰ ভেহিকেল এক্ট 1988 ছেকশ্যন 185 এণ্ড 202 অনুসৰি আপুনি যান বাহন চলাই থকা অৱস্থাত আপোনাৰ শৰীৰৰ 100 ml তেজত যদি 30 mgতকৈ অধিক এলকহলৰ মাত্ৰা পোৱা যায়, তেনে ক্ষেত্ৰত পুলিচে আপোনাক ৱাৰেণ্ট অবিহনে এৰেষ্ট কৰিব পাৰে। গতিকে সাৱধান হ'ব। নম্বৰ 2, ক্ৰিমিনেল প্ৰচিডিউৰ কোড ছেকশ্যন 46 কৈছে যে যিকোনো মহিলাকে পুলিচে ৰাতিপুৱা 6 বজাৰ আগত আৰু সন্ধিয়া 6 বজাৰ পাছত এৰেষ্ট কৰিব নোৱাৰে। নম্বৰ 3, ইণ্ডিয়ান চাৰাইজ এক্ট 1887ত কোৱা হৈছে যে যিকোনো হোটেল, ৰেষ্টুৰেণ্ট, আনকি এখন 5 ষ্টাৰ হোটেলেও আপোনাক তেওঁলোকৰ লবিত থকা খোৱা পানী, ৱাছৰুম, টয়লেট আদি ব্যৱহাৰ কৰাত বাধা দিব নোৱাৰে। নম্বৰ 4, এজ পাৰ দ্য চিটিজেন কনষ্টিটিউশ্যন, এই কথাটো বহুতেই নাজানে যে কাৰোবাৰ LPG চিলিণ্ডাৰটো যদি কুকিং কৰি থকা সময়তে ব্লাষ্ট হৈ যায়, তেনে ক্ষেত্ৰত গেছ কোম্পানীটোৱে সেই ব্যক্তিজনক 5 লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ দিবলৈ আইনীভাৱে দায়বদ্ধ। নম্বৰ 5, অট'মোটিভ ইনভইচ 2016ৰ মতে আপুনি যদি হেলমেট নিপিন্ধাকৈ বাইক বা স্কুটি চলোৱা বা ছিট বেল্ট নমৰাকৈ গাড়ী চলোৱাৰ বাবে ফাইন ভৰিবলগীয়া হয়, তেনেহ'লে সেই নিৰ্দিষ্ট দিনটোত সেই একেটা ৰুল ব্ৰেক কৰাৰ বাবে পুলিচে আপোনাৰ ওপৰত পুনৰ ফাইন লগাব নোৱাৰে। নম্বৰ 6, মষ্ট ৰিটেইল ভেলু এক্ট 2014ৰ মতে এজন দোকানীয়ে কোনো কাষ্টমাৰৰ পৰাই যিকোনো বস্তুৰ প্ৰিণ্টেড ভেলু বা MRPতকৈ বেছি মূল্য বিচাৰিব নোৱাৰে। বৰঞ্চ কাষ্টমাৰজনে বিচাৰিলে বস্তুটো দোকানীজনৰ পৰা ডিছকাউণ্ট ৰেটত বিচৰাৰ পুৰা অধিকাৰ আছে। নম্বৰ 7, মেটাৰনিটি প্ৰফিট এক্ট 1961 কয় যে এগৰাকী প্ৰেগনেণ্ট মহিলাক কোনো অৰ্গেনাইজেশ্যনে চাকৰিৰ পৰা উলিয়াই দিব নোৱাৰে। এনে কৰিলে অৰ্গেনাইজেশ্যনটোৰ অ'নাৰৰ 3 বছৰ পৰ্যন্ত জেইল হ'ব পাৰে। নম্বৰ 8, কোড অফ লিগেল প্ৰচেছ এক্ট 1973ৰ মতে এগৰাকী মহিলাক কেৱল এগৰাকী লেডিজ পুলিচ কনষ্টেবলেহে এৰেষ্ট কৰিব পাৰে। পুৰুষ কনষ্টেবলে এগৰাকী মহিলাক এৰেষ্টো কৰিব নোৱাৰে আৰু মহিলাগৰাকীৰ গাত হাতো দিব নোৱাৰে। বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ মাজত, যাতে সকলোৱে এই আইনসমূহৰ বিষয়ে ভালদৰে জানিব পাৰে।